আহ, ইতিমধ্যে ৰাজ্যত চৌদিশে পৌৰসভাৰ নিৰ্বাচনক লৈ ব্যাপক তৎপৰতা দেখিবলৈ পোৱা গৈছে। কংগ্ৰেছেই হওক বা শাসকীয় পক্ষই হওক সকলোৰে প্ৰচাৰ অভিযানত এই মুহূৰ্তত তুংগত উঠা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত উপস্থিত আছোঁ 1 নং ৱাৰ্ডৰ এগৰাকী প্ৰাৰ্থীৰ ওচৰত উপস্থিত আছোঁ। নলবাৰী জিলাৰ 1 নং ৱাৰ্ডত প্ৰাৰ্থীগৰাকী আছে। পোনে পোনে তেখেতৰ ওচৰলৈ গৈছোঁ। তেখেতৰ প্ৰথম পৰিচয়টো মই লৈ লৈছোঁ। আপোনাৰ নামটো আৰু পৰিচয়টো মোক প্ৰথম জনাব। নমস্কাৰ, মোৰ নাম প্ৰণতি বৰ্মন। মই 1 নম্বৰ ৱাৰ্ডৰ অগপ আৰু ভাৰতীয় জনতা পাৰ্টীৰ মনোনীত প্ৰাৰ্থী। কি জনাব? 1 নং ৱাৰ্ডত যথেষ্ট কাম হয়তো বাকী আছে, কৰিব লগা যথেষ্ট আছে। যদি আপুনি জয়লাভ কৰে আপোনাৰ প্ৰথম কামবিলাক কেনেধৰণৰ হ'ব? যদি মই জয়লাভ কৰোঁ, প্ৰথম কাম হ'ব মোৰ যিবিলাক আমাৰ সেই অঞ্চলটো নতুনকৈ পৰিছে ৱাৰ্ডত, গতিকে তাত কৰিব লগা যথেষ্ট কাম আছে। যেনে ধৰক আপোনাৰ ৰাস্তা ঘাটৰ যিবিলাক সমস্যা সেইটো আছে, তাৰপিছত ষ্ট্ৰীট লাইটৰ সমস্যা এটা আছে, তাৰপিছত আপোনাৰ মানে কি আমাৰ এলেকাটো অলপ উন্নত কৰিব লাগে, তাৰপিছত বিধৱা পেঞ্চন, তাৰপিছত আপোনাৰ কিছুমান এনেকুৱা দৰিদ্ৰ লোক আছে যিবিলাক নেকি ঘৰ পোৱা নাই, সেইবিলাকৰ সমস্যা আছে। এনেকুৱা কৃত্ৰিম বানপানীৰ সমস্যা আছে, বিভিন্ন ধৰণৰ এনেকুৱা সমস্যা আছে। সেইবিলাক মই মানে যদি মই জয়ী হৈ আহোঁ তেতিয়াহ'লে সেইখিনি মই সমস্যাবিলাক সমাধান কৰাৰ কাৰণে চেষ্টা কৰিম। যিহেতু আপোনাৰ বিৰুদ্ধে কংগ্ৰেছৰো এগৰাকী প্ৰাৰ্থী আছে, ৰাইজে আপোনাক কিয় ভোট দিব? কি কাৰণত ভোট দিব? কি আশা কৰে আপুনি? ৰাইজে এইটো কাৰণতেই ভোট দিব যে আগন্তুক কংগ্ৰেছৰ দিনত যিখিনি কাম হৈছে তাতকৈ আমাৰ বিজেপিৰ দিনত যিখিনি কাম হৈছে সেইখিনি বেছি উন্নত। সেইটো কাৰণত ৰাইজে আমাক ভোট দিবলৈ মানে কি আগবাঢ়ি আহিছে। আমাৰ মানে কি ৰাজ্যতো আমাৰ কেন্দ্ৰতো বিজেপি আছে, ৰাজ্যতো আছে, আৰু এতিয়া আমি মানে কি পৌৰসভাতো বিজেপিৰ এখন ধুনীয়া বোৰ্ড গঠন কৰিম বুলি আমি মানে শক্তিশালী হ'ব। শুভেচ্ছা থাকিলে। এগৰাকী আছিলে 1 নং ৱাৰ্ডৰ বিজেপি প্ৰাৰ্থী প্ৰণতি বৰ্মন, আৰু লগতে তেওঁৰ সমৰ্থকসকল আছে। মই সমৰ্থকৰ কিছু ভাষ্য লৈ লৈছোঁ। বাইদেউ, আপোনাৰ ওচৰলৈ আহিছোঁ। 1 নং ৱাৰ্ডত যিহেতু আপুনি বাসিন্দা, পূৰ্বৰ পৰা আপুনি ইয়াতে আছে, তেনে ক্ষেত্ৰত আপুনি কেনে ধৰণৰ সমস্যাসমূহ দেখিবলৈ পাইছে? বিশেষকৈ আমাৰ ইয়াতে নলা নৰ্দমাৰ সমস্যাটো অত্যাধিক। ইয়াত এজাক বৰষুণ দিলে প্ৰত্যেক ঘৰ মানুহতে কিছু পৰিমাণে হ'লেও বানপানীৰ সৃষ্টি হয়। গতিকে সেইখিনি প্ৰথম কাম হয় আমাৰ নলা নৰ্দমাখিনি। গতিকে সেইখিনি যে আমাৰ বাইদেউ কৰিব পাৰিব বা বিজেপি প্ৰাৰ্থীগৰাকীয়ে যে কৰিব পাৰিব, সেইটো আমাৰ বিশ্বাস আছে। আৰু মানে এটা ভাল প্ৰাৰ্থী আপোনালোকে বিচাৰিছিল? সেইটো আৰু মনোমত পাইছেনে? পাইছোঁ। আশা কৰিছোঁ আৰু তেখেতে সেইবিলাক কাম কৰিব আমাৰ কাৰণে। হয়, 1 নং ৱাৰ্ড চহৰৰ মাজমজিয়াত হয় 1 নং ৱাৰ্ড, আৰু 1 নং ৱাৰ্ডত বিগত সময়ছোৱাত দেখিবলৈ পোৱা গৈছে বিভিন্ন সমস্যাৰে আচলতে জৰ্জৰিত এই 1 নং ৱাৰ্ডটো। কাৰণ যদি আমি নলা নৰ্দমাসমূহ চাওঁ, নলা নৰ্দমাসমূহ হয়তো নিষ্কাশন কৰা নাই, বা নলা নৰ্দমাৰ যি বৈজ্ঞানিক পদ্ধতিৰ যি আন্তঃগাঁথনি সেই এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই। আৰু তাৰে পৰিপ্ৰেক্ষিততে আৰু বিভিন্ন সময়ত দেখিবলৈ পোৱা যায় আচলতে কৃত্ৰিম বানেৰে ভৰি পৰা পৰিলক্ষিত হয়। আৰু তেনে পৰিপ্ৰেক্ষিতত সকলোৱে আশাবাদী, কাৰণ এই 1 নং ৱাৰ্ডটোৰ বাসিন্দাসকলে বিচাৰিছে এগৰাকী ভাল প্ৰাৰ্থী, যাতে সেই প্ৰাৰ্থীগৰাকীয়ে উন্নয়নৰ ক্ষেত্ৰত যথেষ্ট আগভাগ ল'ব পাৰে। আৰু তেনে এগৰাকী প্ৰাৰ্থী বৰ্তমান হৈছে বিজেপিৰ 1 নং ৱাৰ্ডৰ প্ৰণীতা বৰ্মন। আৰু প্ৰণীতা বৰ্মনক বৰ্তমান আমাৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু সকলোৱে এটা আশা কৰিছে যাতে প্ৰাৰ্থীগৰাকী সুস্থ হওক, প্ৰাৰ্থীগৰাকী ভাল হওক, আৰু প্ৰাৰ্থীগৰাকীৰ জয় যাতে নিশ্চিত হওক।